বজালী বাঘমাৰাত হাইস্কুল শিক্ষক সন্থাৰ বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা। আগে আগে গজৰাজ পিছে পিছে বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিলৈ বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা। অধিৱেশনৰ আদৰণি সমিতিৰ সভাপতি তথা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে উদ্বোধন কৰে শোভাযাত্ৰাৰ। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা অধিৱেশনৰ আজি তৃতীয় তথা অন্তিম দিন। সাংস্কৃতিক শোভাযাত্ৰা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি ছাত্ৰ ছাত্ৰীৰ হাতে হাতে প্লে কাৰ্ড। জুবিন দাক ন্যায় দিয়ক, জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি শ্লোগান ছাত্ৰ ছাত্ৰীৰ। NAP বাতিল কৰি OPS বাহাল ৰখাৰ বাবে শিক্ষানগৰী বজালী সাংস্কৃতিক নগৰী বজালী বাঘমাৰাৰ পৰা মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰীক আহ্বান শিক্ষক সমাজৰ। অন্তিম দিনৰ কাৰ্যসূচীত ৰাতিপুৱাতে এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাই আপ্লুত কৰি তুলিছে সকলোকে। নিউজ ডেস্ক, ডিজিটেল আসাম লাইভ। যি বাৰ্ষিক অধিৱেশন, এই ৪৫ সংখ্যক বাৰ্ষিক অধিৱেশনখনি বজালী বাঘমাৰাতে অনুষ্ঠিত হৈছিলে আৰু তিনিদিনীয়া কাৰ্যসূচীৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে এই কাৰ্যসূচী আজি অন্তিম দিন আৰু এই অন্তিম দিনত সাংস্কৃতিক শোভাযাত্ৰা আয়োজন কৰিছে। মই ভাবোঁ যে সুন্দৰকৈ অধিৱেশনখন সাফল্যমণ্ডিত হোৱা বুলি মই ভাবোঁ আৰু এই ক্ষেত্ৰত যদি সাফল্যমণ্ডিত যদি হৈছে তেতিয়াহ'লে বজালীবাসী ৰাইজ, বাঘমাৰাবাসী ৰাইজ, আমাৰ আদৰণি সমিতিৰ সাধাৰণ সম্পাদকে আদি কৰি সমূহ কাৰ্যকৰ্তাসকলৰ লগতে শিক্ষক সন্থাৰ সমূহ ব্যক্তিসকলক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু ক'ৰবাত যদি এই অধিৱেশনখন যদি সাফল্যমণ্ডিত কৰিবলৈ ক'ৰবাত যদি ত্ৰুটি বিচ্যুতি ৰৈ গৈছে তেতিয়াহ'লে মই স্থানীয় জনপ্ৰতিনিধি হিচাপে সেই দায় দায়িত্ব মই নিজৰ ওপৰত মূৰ পাতি লৈ মই নতুনকৈ নিৰ্বাচিত হোৱা আমাৰ কলিতা ডাঙৰীয়া, আমাৰ সদৌ অসম হাইস্কুল শিক্ষক সন্থাৰ সভাপতি কলিতা ডাঙৰীয়াৰ লগতে সমূহ নৱনিৰ্বাচিত বিষয়ববীয়াসকলক মই শুভেচ্ছা জনাইছোঁ।